এইবাৰ শিৱসাগৰত দিচাং আৰু দিৰৈ নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱ অব্যাহত ৰাখিছে। দিচাং নদীৰ বাঢ়নী পানীত আজি শিৱসাগৰ বেতবাৰীৰ বৰপাত্ৰ গোহাঁই গাঁৱত এজন ব্যক্তি পানীত উটি যোৱাৰ ফলত সলিল সমাধি ঘটে ব্যক্তিজনৰ। অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই নামৰ ৫৬ বছৰ বয়সীয়া ব্যক্তিজনে বজাৰ কৰি বানত প্লাবিত পথেৰে ঘৰলৈ বুলি খোজকাঢ়ি গৈ থাকোঁতে উটি যায় বানত। পিছত প্ৰায় ২০ মিনিট ধৰি SDRFৰ এটা দলে উদ্ধাৰ অভিযান চলাই অভিজিত চাংমাইৰ মৃতদেহ উদ্ধাৰ কৰে। ইপিনে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনৰ মৃত্যুত মথাউৰিৰ ওপৰতে কান্দোনৰ ৰোল উঠে। শোকত ভাগি পৰে অভিজিত চাংমাইৰ পত্নীসহ আত্মীয় স্বজন। লক্ষণীয় যে বিগত ৬ দিন ধৰি দিচাং নদীৰ বাঢ়নী পানীত ডুব গৈ আছে বেতবাৰী মৌজাৰ নদী কাষৰীয়া অঞ্চল। শিৱসাগৰত এই পৰ্যন্ত বানত ২জন ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ উপৰিও খাদ্যৰ অভাৱত মৃত্যুমুখত পৰিছে পশুধন। এই ঠাইডোখৰ নাম আছিলে বেতবাৰী বৰপাত্ৰ কলখাটক বুলি কোৱা হয়। যেনেকৈ ইয়াত দিচাং নদীৰ যি বাঢ়নী পানী যি আজি প্ৰায় এসপ্তাহমানৰ পৰা পানী বাঢ়ি আছে দিচাং নদী। ইতিমধ্যে আমাৰ মিতিৰ মানে সম্বন্ধৰ ভাইটি হয়, তেখেতে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলে বজাৰ কৰিবৰ বাবে। বজাৰ কৰি মেলি ঘৰলৈ যাওঁতেই যিটো ৰাস্তা ব্ৰহ্মপুত্ৰ যি দিচাং নদীৰ পানীয়ে গোটেই বুঢ়াই পেলালে কোবাল সোঁত, এই সোঁতত তেখেতৰ ভৰিকেইটা শ্লিপ হৈ যোৱাত দ খাৱৈত পৰি যায়। ইতিমধ্যে তেখেতৰ যি দুবাৰু আহি পিনি তেখেতৰ মৃতদেহটো এতিয়া উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰাই। তেখেতৰ নামটো আছিলে অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই বুলিহে সকলোৱে জ্ঞাত। তেখেতৰ ভাৰ্যাসহ আৰু ২জনী ছোৱালী এই সংসাৰ ত্যাগ কৰিছে। এই দিচাং নদীৰ যি এসপ্তাহমানৰ পৰাই পানী বাঢ়িয়ে আছে এতিয়া ইতিমধ্যে ঘৰটো বুৰিয়ে আছে। এতিয়া মথাউৰি প্ৰায় ডুবু অৱস্থা হৈছে। মথাউৰি ডুবি গ'লে গোটেই শিৱসাগৰ অঞ্চল মুঠতে পুৰা টাউনত ডুব যাব এনেধৰণৰ অৱস্থা। তেখেতৰ বয়স প্ৰায় ৪২ বছৰমান হৈছে এতিয়া। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, খবৰ.com।